হাই কক্সালৈ তোমালোক সকলোকে স্বাগতম মই শ্ৰী পুণ্যব্ৰত বৰদলৈ সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ আজি 15 নম্বৰ পাঠটোলৈ তোমালোকৰ মাজলৈ আহিছো আৰু 15 নম্বৰ পাঠটোৰ নাম হ'ল গড়গাঁও গড়গাঁও এটি কবিতা এই কবিতাটোত আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰা গড়গাঁওখনৰ ৰাজধানী গড়গাঁওখনৰ বিষয়ে বা তাৰ গৌৰৱময় গাথা ইয়াত বৰ্ণনা কৰা হৈছে এই গৌৰৱময় গাথাৰ বৰ্ণন কি সুন্দৰভাৱে কৰিছে আমি কবিতাটোত পাম স্বৰ্গদেউসকলে নিজৰ নিজৰ ৰাজধানীসমূহ বৰ সুন্দৰকৈ সাজিছিলে গঢ়িছিলে নিৰ্মাণ কৰোৱাইছিলে আমি প্ৰথমতে কবিতাটোৰ নাম অনুসৰি ইয়াৰ বৈশিষ্ট্যটো অকণমান আলোচনা কৰোঁ আহাচোন আহোম ৰাজত্বকালৰ কেইবাখনো ৰাজধানীৰ ভিতৰত গড়গাঁওখন আছিল অন্যতম বিভিন্ন ধৰণৰ ৰাজধানী আছিল কেইবাখনো ৰাজধানী আছিল যেনে যোৰহাটত কৰিছিলে শিৱসাগৰত কৰিছিলে চৰাইদেউত কৰিছিলে তো এনেকে এই ৰাজধানীসমূহৰ ভিতৰত গড়গাঁৱত যিখন প্ৰতিষ্ঠা কৰিছিলে ৰাজধানী স্থাপনা কৰিছিলে সেই ৰাজধানীখন এখন সুন্দৰ ৰাজধানী আছিলে উল্লেখযোগ্য ৰাজধানী আছিলে স্বৰ্গদেউসকলে নিজৰ ৰাজ্যৰ ৰাজধানীখন বৰ আটোমটোকাৰিকৈ সজাইছিল স্বৰ্গদেউসকলে নিজৰ ইচ্ছা অনুসৰি বিভিন্ন ঠাইত ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে নিৰ্মাণ কৰোৱাইছিলে আৰু এই ৰাজধানীসমূহ তেওঁলোকে বৰ আটোমটোকাৰিকৈ সুন্দৰকৈ সকলো ব্যৱস্থাৰে সুসজ্জিত কৰি সজাইছিলে গড়গাঁৱৰ অতীত কীৰ্তিক লৈ ৰচিত এই কবিতাত আমি অতীতৰ গৌৰৱময় ঐতিহ্যৰ কথা জানিব পাৰিম আমাৰ এই যি কবিতা গড়গাঁও কবিতাটোত সেই আহোম স্বৰ্গদেউৰ দ্বাৰা নিৰ্মাণ কৰা গড়গাঁও ৰাজধানীখনৰ ঐতিহ্য তাৰ গৌৰৱময় গাথা আমি পাম এই কবিতাটিত থকা স্বদেশ প্ৰেমৰ ভাৱধাৰা বৰ্ণনাৰ কৌশল ছন্দৰ প্ৰয়োগ আৰু ছবিধৰ্মিতাই আমাক মুগ্ধ কৰে কবিতাটো আমি পঢ়ি গ'লে যেন আমি সেই গড়গাঁও ৰাজধানীখন আমাৰ চকুৰ আগত ভাহি পৰিছে এনে লাগিব আহাচোন আমি এই কবিতাটোনো কি আছে চাওঁ গড়গাঁও কথা শুনি তল যাওঁ গড়গাঁও কথা শুনি তল যাওঁ বাট দেখি পিছলে যে পাওঁ দিখৌ সোঁতত যোৱা ভটি আনি বল পোৱা উভতিব খোজে মাৰ নাও ওচৰতে দেখি গড়গাঁও মানে এই ৰাজধানীখনৰ কথা বৰ্ণনা কৰিছে তাৰ গৌৰৱ তাৰ বিষয়ে বৰ্ণনা কৰিছে প্ৰথমতে কৈছে যে গড়গাঁও এই গড়গাঁৱৰ কথা শুনি সকলো যেন তল পৰি যায় এই গড়গাঁৱৰ ঐতিহ্য বীৰত্ব আদিবোৰ কাহিনী শুনি কথা শুনি আমি কি হওঁ সকলো যেন তল পৰি যায় বাট দেখি পিছলে যে পাওঁ তালে যেন যাবলৈ আমাৰ সাহস নহয় তাৰ সাহসী মানুহবোৰ তাৰ বীৰসমূহক দেখি আমাৰ যেন অলপ শংকা উৎপন্ন হয় দিখৌ নৈ সোঁতত যোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰ নাও ডাঙৰ নাও কি হয় ডাঙৰ নাও কি হ'ব বিচাৰে গড়গাঁও দিখৌ নৈ কাষতে গড়গাঁও সেই গড়গাঁৱৰ কাষেৰে যেতিয়া নাওবোৰ ডাঙৰ নাওবোৰ আহে তেতিয়া কি হয় যেন গড়গাঁৱৰ ওচৰলৈ পাবলৈ ভটিয়নি বল পোৱা উভতিব খোজে মাৰ নাও ভটিয়াই যাওঁতে তেওঁলোকে কি হ'ব খোজে ভটিয়াই যোৱা যি নদীৰ সোঁতৰ ফালে গৈ থাকে ভটিয়াই আৰু উজনি হলে নদীৰ বিপৰীতে তো সেই সোঁতৰ ফালে গৈ থাকোঁতেও কি হৈ যায় যেন ৰৈ যাব খোজে কি ওচৰতে দেখি গড়গাঁও সেই ৰাজধানীখন অপূৰ্ব সুন্দৰে পৰিপূৰ্ণ সেই ৰাজধানীখন ৰৈ যাব পাৰে গতি কৰি থকা নাওখনো ৰৈ যাব বিচাৰে এই দিখৌ নৈ আছে এতিয়াও সেই দিখৌ নৈ কাষতে যেন গড়গাঁওখন
স্থাপনা হৈছিলে সেই দেখি মানুহ যেন থমকি ৰ'বলগীয়া হয় তাৰপিছত উলট পালট দেশ কথাৰে নহয় শেষ কটাৰীৰো দাবে তাৰ কাটে কটাৰীৰো দাবে তাৰ কাটে উলট পালট দেশ কথাৰ নহয় শেষ এই দেশখনৰ কথা মানে সেই স্থানটোৰ গড়গাঁৱৰ কথা কৈ শেষ কৰিব নোৱাৰি তাত বিভিন্ন ধৰণৰ কথা আছে উলট পালট দেশ কটাৰীৰে দাবে কাটে আৰু কাটে কি দা কটাৰীখনৰ এই কটাৰীখনৰ কি হয় দাবটোৱে ধাৰ দাব এই দাবটোৱে কি কৰে কাটিব পাৰে আচলতে ধাৰটোহে কাটে কিন্তু দাবেও কাটে যায় সেই বুলি কৈছে বাঘ গৰু হালে হালে একে ঘাটে পানী খালে নগৰৰ দেও লগা ঘাটে দেও তাতে ফুৰে হাতে ভাতে কি হয় বাঘে গৰুৱে বাঘ আৰু গৰু কি বাঘে গৰুক দেখিলে কি কৰিব খাই পেলাই হয় নাই বাঘে গৰুক আক্ৰমণ কৰিব খাই পেলাব বা বাঘৰ ওচৰলৈ গৰু নাহে কিন্তু একেটা ঘাটতে পানী খায় মানে এই গড়গাঁৱত সম্প্ৰীতি সাম্প্ৰদায়িকতা নামৰ কোনো কথা নাই হাই কাজিয়া কথা নাই সকলো কি মিলা প্ৰীতিৰে চলে মৰম চেনেহৰে চলে বাঘেও গৰুও একে ঘাটতে পানী খোৱাৰ অৰ্থটো তেনেকে কৈছে মানে মিলা প্ৰীতি খুব মিলা প্ৰীতি আছে এই দেও লগা ঘাটত খাই বুলি কৈছে মানে সেইটো অসম্ভৱ অবাস্তৱ যিটো সেইটো কিন্তু এই গড়গাঁৱতেই হয় বিদেশীৰ চকুথিৰ স্বদেশীৰ উখহীৰ দেও লগা মানুহৰ দেশ উজুতিত ভাগেদাত কোলাহত হৰে মাত অহা যোৱা নাই তাত শেষ জনে জনে ভিন্ন ভিন্ন বেশ জনে জনে ভিন্ন ভিন্ন বেশ বিদেশীৰ চকুথিৰ বিদেশীয়ে সেই গড়গাঁৱলৈ চাই থাকে লোভনীয় দৃষ্টিত তেওঁলোকৰ মোহ লাগে তেওঁলোকৰ লোভ লাগে এই গড়গাঁওখন যদি আমি আক্ৰমণ কৰি ল'ব পাৰিলোহেঁতেন এই গড়গাঁওখন যদি আমাৰ অধীনত হ'লহেঁতেন তেওঁলোকৰ লোভ লাগে চকু থিৰ হৈ যায় গড়গাঁও দেখি তেওঁলোকৰ স্বদেশীৰ উখহীৰ আৰু গড়গাঁৱৰ সেই আহোম ৰাজ্যৰ লোকসকলৰ শিৰ ওখ হৈ থাকে সাহসত গৌৰৱত দেও লগা মানুহৰ দেশ সেইখন কি বুলি কৈছে দেও লগা মানুহৰ দেশ বুলি কৈছে উজুতিত ভাগেদাত কোঢ়ালত ধৰে মাত অহা যোৱা নাই তাত সেই সকলো অহা যোৱা কৰি থাকে উজুতিত খাই দাঁত ভাঙিব পাৰে কোঢ়ালত নুশুনা হৈ যাব পাৰে মানে পৰিৱেশটো খুব আনন্দদায়ক হৈ যায় সকলোৱে যেন মিলা প্ৰীতিৰে থাকে তাত এনেকুৱা এটা পৰিৱেশ জনে জনে ভিন্ন ভিন্ন বেশ তেওঁলোক সকলোৱে ভিন্ন ভিন্ন বেশ মানে গড়গাঁওখনৰ সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধি থোৱা আছে সকলো মানুহৰ মাজত মিলা প্ৰীতি আছে বিভিন্ন বেশৰ বিভিন্ন জাতিৰ বিভিন্ন পোছাক ধাৰণ কৰা মানুহ পাব যেনেকে আমি এজনে মেখেলা চাদৰ পিন্ধিব পাৰো কোনোবা এজনীয়ে চেলোৱাৰ কামিজ পিন্ধে কোনোবাই ধুতি চুৰিয়া পিন্ধে তো এইবোৰ বেশবোৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই আছে তাত সকলোৰে আছে কাম নোহোৱাৰ নাই নাম কাহ পুৰুষে সদা পায় লাজ সকলোৰে কাম আছে সকলোৱে কাম কৰে সকলো কৰ্মী নোহোৱাৰ নাই নাম সকলো বস্তুই সকলো আছে নোহোৱাৰ কোনো নাম নাই কা পুৰুষে সদা পায় লাজ যি বীৰ নহয় ভয়াতুৰ কা পুৰুষ তেওঁ কি সদায় লাজ পায় সেই গড়গাঁৱত সকলোৱে পুৰুষত্ব থকা সকলোৱে বীৰত্ব থকা মানুহ তাত কা পুৰুষে লাজ পাই যায়
মইহে দেখোন পিছ পৰি আছো এনেকুৱা এটা ভাৱ হয় তেওঁলোকৰ নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথো হয় সাজ ইচ্ছা যেন স্বৰ্গ মহাৰাজ ইচ্ছা যেন স্বৰ্গ মহাৰাজ দিন নাই ৰাতি নাই মাটি নাই পানী নাই সকলোতে কি হয় সকলোতে তেওঁলোকে অনবৰতে অহৰ্নিশে দিনে ৰাতিয়ে মাটিয়ে পানীয়ে সকলোতে তেওঁলোক সাজু হৈ থাকে আদেশ লাগে স্বৰ্গদেউৰ আদেশ লাগে মহাৰাজৰ তেওঁলোকে সকলো কাম কৰিবলৈ সাজু হৈ থাকে গড়গাঁওবাসী নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথো হয় সাজ ইচ্ছা যেন স্বৰ্গ মহাৰাজৰ ইচ্ছাৰ বিৰুদ্ধে কোনো নাযায় সকলোৱে স্বৰ্গ মহাৰাজৰ স্বৰ্গদেউৰ ইচ্ছা পালন কৰে ইচ্ছা অনুসৰি কাম কৰে ৰজাৰ আদেশ মানি চলে কোনো বিশৃংখলতা নাই কোনো অনুশাসনহীনতা নাই ক'ত গড়গাঁৱত তাৰপিছত বিলত নগৰ হয় নগৰত নৈ বয় ধুতে তাত বান্ধে ৰাজ আলি কাৰেঙৰ দেও ইটা শিল যেনে ছটা গাঠে তাত হাঁহ কণী ফালি বনোৱাৰ নিচিগেই লালি বিলত নগৰ হয় নগৰত নৈ বয় অসম্ভৱো সম্ভৱ হৈ উঠে বিলখন পুতি তাত নগৰ হৈ যাব পাৰে মানুহে কৰ্মৰ জৰিয়তে কৰিব পাৰে নগৰত নৈ বোৱাই দিব পাৰে তেওঁলোক কোনো পধ্যে কোনো কাৰণতে পিছপৰা নহয় সেই গড়গাঁওবাসী ধুদে তাত বান্ধে ৰাজ আলি ধুদৰ আলি ধুদে তাত বান্ধে ৰাজ আলি মানে ধুদৰ আলিৰ কথা কৈছে এই ধুদৰ আলিটো গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা নামৰূপলৈকে বিস্তৃত হৈ আছে এই ধুদৰ আলিটো আহোম ৰজাৰ দিনত ধুতসকলে বনাইছিল ধুত মানে কাম কৰিবলৈ এলাহ কৰা টোপনি মাৰি থকা এনেকুৱা ধুতসকলে নিৰ্মাণ কৰে ধুতসকলৰ দ্বাৰা স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল তো সেই ধুদৰ দ্বাৰা ৰাজ আলি নিৰ্মাণ কৰিব পৰাই সেই দেশ সেই গড়গাঁৱত হয় তেনে ধৰণৰ কামো হয় বিলত নগৰ হৈ যাব পাৰে আৰু নগৰত দি নৈ দি বৈ যাব পাৰে গাঠে তাত হাঁহ কণী ফালি আগতে ৰাজ অট্টালিকাবোৰ বনাইছিলে মন্দিৰ বনাইছিলে দেৱালয় বনাইছিলে সেইবোৰ কি কৰিছিলে কিছুমান সামগ্ৰী মিশ্ৰণ কৰি ইটাৰে তাত লগাই আজিকালিৰ দৰে চিমেণ্ট নাছিলে তাত কণীও দিছিলে কণী ফালি বুলি কৈছে কণী ফালি তাত এটা মিশ্ৰণ বনাইছিলে আৰু সেইটোৰে চিমেণ্টৰ দৰে কাম কৰিছিলে সেই কৈছে ক'ত হয় সেইবোৰ গড়গাঁৱত কাৰো এলাহ নাই কাৰো নিসাহসী কোনো কাপুৰুষ নহয় সেই গড়গাঁৱৰ মানুহ সকলো সাহসী সকলো কৰ্মী কোনো পধ্যে তেওঁলোকে ৰজাৰ আদেশৰ পৰা আঁতৰি নাযায় অমান্তি নহয় তেওঁলোকে অনুশাসনেৰে চলে ক'ত গড়গাঁৱত একে একে সকলোটি বান্ধে গড় খানে মাটি জাত মাৰে বৰ নাও বঠা নাই আছে হাত দা নাই আছে দাঁত এনে সেনা ৰাখে গড়গাঁও সেই দেখি শুনি তল যাওঁ কি হয় একে একে সকলোটি বান্ধে গড় খানে মাটি ৰাতিটোৰ ভিতৰত যি আহোম ৰজাৰ আদেশত লাচিত বৰফুকনৰ আদেশত ৰাতিৰ ভিতৰতে গড় বান্ধি দিছিলে হয় শৰাইঘাটৰ ৰণৰ সময়ত তেনে ধৰণৰ উদাহৰণ ক'ত পোৱা যায় গড়গাঁৱত পোৱা যায় বান্ধে গড় খানে মাটি খান্দি তেওঁলোকে কি কৰি দিয়ে গড় বান্ধি দিয়ে গড় মানে ওখ এটা পাহাৰ সদৃশ বনাই দিয়ে মাটিৰে ক'ত গড়গাঁৱৰ মানুহে বনায় গড়গাঁৱৰ শ্ৰমিকে বনায় গড়গাঁৱৰ প্ৰজায়ে বনায় বঠা নাই আছে হাত দা নাই আছে দাঁত এনেহে নাৰাখে গড়গাঁও বঠা নাই কথা নাই বঠা নাৱৰ বঠা নাই কথা নাই মানে আমাৰতো হাত দুখন আছে হাতেৰে আমি পানী
ফালি ফালি আগুৱাই যাম নাওখন। দা নাই, দা কটাৰী দা নাই, কিন্তু আমাৰ দাঁত আছে নহয়, আমি দাৰ কাম দাঁতেৰে কৰি পেলাম। বতাহৰ কাম আমি হাতেৰে কৰিম। তেওঁলোকে কৰে। এনে সেনা ৰাখে গড়গাঁও, আৰু তাৰ সেনাসকল ইমান কুশল আছিল যে কোনো কামতেই পিছ পৰি নাথাকে। তেওঁলোকক বঠা নাথাকে, তো হাতেৰে বাই যাব তেওঁলোকে। দা নাই, দাঁতেৰে কামুৰি তেওঁলোকে সেই কাম সিদ্ধি কৰিব। এনে সেনা এই গড়গাঁৱত আছে। সেই দেখি শুনি তল যাওঁ। তাহাঁতৰ সাহসী, তাহাঁতৰ কৰ্মপটুতা দেখি, তেওঁলোকৰ কৌশলপূৰ্ণ ৰণনীতি দেখি আমি তল যাওঁ, আমি জুপুকা মাৰি যাওঁ, আমি পিছ পৰি যাওঁ। ইমান সাহসী, ইমান বীৰত্বৰ কথা তাহাঁতৰ শুনি, গৌৰৱৰ কথা শুনি, ঐতিহ্যৰ কথা শুনি তেওঁলোকৰ। এতিয়া এই কবিতাটোত আমি কি পাইছো? যে স্বৰ্গদেৱে নিৰ্মাণ কৰা, প্ৰতিষ্ঠা কৰা এই গড়গাঁও ৰাজধানীখনৰ সকলো ফালৰ পৰাই পৰিপূৰ্ণ, শৃংখলাবদ্ধ, অনুশাসনপ্ৰিয় সকলো মানুহ, সেই সকলোবোৰ পাইছো। এতিয়া আহাচোন এই সুন্দৰ কবিতাটো আমাক দিয়া সেই কবিগৰাকীৰ বিষয়ে আমি অলপ আলোচনা কৰোঁ। এই কবিতাটোৰ কবি হ'ল বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱা তেখেত 1901 চনৰ পৰা 1994 চনলৈকে জীয়াই আছিল, জীৱনকাল আছিল তেওঁৰ 1901 চনৰ পৰা 1994 চনলৈকে জীয়াই আছিল, জীৱনকাল তেওঁৰ এইটো। তেখেতক কি কওঁ? বিনন্দ চন্দ্ৰ বৰুৱা দেৱক ধনী কবি ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম যোৰহাট জিলাৰ টিয়কত। এই কবিগৰাকীৰ জন্ম হৈছিল যোৰহাট জিলাৰ, বৰ্তমানৰ যোৰহাট জিলাৰ টিয়কত বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ জন্ম হৈছিল 1901 চনত। তেখেতৰ কবিতা পুথিসমূহ হৈছে শংখধ্বনি, প্ৰতিধ্বনি আৰু জয়ধ্বনি। কি বুলি কওঁ? তেখেতক ধ্বনি কবি বুলি কওঁ। তেখেতৰ কবিতা পুথিবোৰৰ নাম আছিল কি? শংখধ্বনি, জয়ধ্বনি, প্ৰতিধ্বনি। সেই ধ্বনিৰ লগত ধ্বনি কবি বুলি জনাজাত তেখেতে। নাটক ৰচনাৰ ক্ষেত্ৰত তেখেতৰ অৱদান হ'ল পাৰ্থসাৰথী আৰু শৰাইঘাট। তেখেতে পাৰ্থসাৰথী নামৰ নাটক ৰচনা কৰিছে, শৰাইঘাট নামৰ নাটকখনৰ ৰচনা কৰিছে। তেখেতে এই নাটক দুখন আমাক উপহাৰ দি গৈছে, এই ৰচনাৱলী আমাক উপহাৰ দি গৈছে। ইয়াৰ উপৰিও তেখেতে শিশুসকলৰ উপযোগীকৈ মহাৰাজ নৰনাৰায়ণ আৰু ৰাজস্থানৰ গল্প নামৰ দুখন পুথি লিখি উলিয়াইছিল। মহাৰাজ নৰনাৰায়ণ আৰু ৰাজস্থানৰ গল্প, এই দুখন শিশু সাহিত্য আমাৰ শিশুসকলৰ বাবে তেখেতে লিখিছিলে। আমাৰ শিশুসকলৰ উপযোগীকৈ এই দুইখন পুথি তেখেতে ৰচনা কৰিছিলে। জতুৱা ঠাঁচ খণ্ডবাক্যৰ প্ৰয়োগ তেখেতৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। তেখেতে নিজৰ কবিতাত জতুৱা ঠাঁচ ব্যৱহাৰ খুব কৰিছিলে, আৰু তেখেতে খণ্ডবাক্য প্ৰয়োগ কৰি তেখেতৰ কবিতাসমূহ অনুপম কৰিবলৈ প্ৰয়াস কৰিছিলে, আৰু সেইবোৰ অনুপম। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি গড়গাঁও কবিতাটো পঢ়িলো। এতিয়া দুটামান মূল্যায়ন কৰোঁ তেখেতৰ এই বিনন্দ চন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ লিখা এই গড়গাঁও কবিতাটো, বা তেখেতৰ ওপৰত আমি দুটামান মূল্যায়ন কৰোঁ। আহাচোন। মূল্যায়ন 1. গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছিল? গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছিল? আমি নিশ্চয় জানো, ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা ডাঙৰীয়াই এই কবিতাটো ৰচনা কৰিছিল, আৰু উত্তৰটো হ'ব কবি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল। গড়গাঁও কবিতাটি কবি বিনন্দ চন্দ্ৰ বৰুৱা ৰচনা কৰিছিল। উত্তৰটো লিখিম আমি, গড়গাঁও
কবিতাটি কবি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল। গড়গাঁও কবিতাটি কবি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ল গড়গাঁও। গড়গাঁও কবিতাৰ ৰচকজনক কি কবি বুলি জনা যায়? আমি পাইছোৱেই যে গড়গাঁও কবিতাটিৰ ৰচক কোন? বিনন্দ চন্দ্ৰ বৰুৱা ডাঙৰীয়া। আৰু তেখেতক কি বুলি কোৱা হয়? তেখেতক কি বুলি আমি জানো? তেখেতক আমি কি বুলি জানো? গড়গাঁও কবিতাটিৰ ৰচকজনক ধনী কবি বুলি জনা যায়। ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা। আমি তেনেকে জানো। তেখেত 1901 চনৰ পৰা 1994 চনলৈ তেখেতৰ জীৱনকাল, সেই বিষয়ে আমি গম পাইছো। আৰু তেখেতে খণ্ডবাক্য আৰু জতুৱা ঠাঁচৰ প্ৰয়োগ কৰি কবিতাবোৰ অনুপম শৈলীৰে উপস্থাপন কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ লগ পাম তোমালোকক আৰু এটা খণ্ড আৰু এটা পাঠ লৈ আকৌ তোমালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।